So, hello students. Today, welcome to discuss our basic concept exercise. So, class 10 real number details. Real number to continue kuri asu. Continue kuraর পিছত this is exercise 1.1 to head krise. We are discuss on exercise 1.2. তো 1.2 লৈ যোৱাৰ আগতে কিছুমান বেসিক কনসেপ্ট আছে জিটোৰ তুমি যদি পাৰা হেতু exercise 1.2 তো পাৰিবা আৰু যদি নোৱাৰা তেনেহলে নোৱাৰা ঠিক আছে গতিকে এইটো ভিডিও ভালদৰে ধ্যান দিয়া আৰু ইয়াকে ভালদৰে কৰা তো অলপ কে মিনিটৰ ভিডিও পাৰিবা বেসিক্যালি তো বেসিক কনসেপ্ট অফ LCM এন্ড HCF এতিয়া যদি তোমাক কয় যে LCM আৰু HCF তো কি LCM হল মানে লসাগু যেটো অসমীয়াৰে পায় মানে লঘিষ্ঠ সাধাৰণ গুণিতক আর গ খা উ মানে গরিষ্ঠ সাধারণ উৎপাদক তো উৎপাদক আর গুণিতকৰ মাজত সাম মোৰ ডিফারেন্স কিছুমান ডিফারেন্স আছে যেনেকুৱা উৎপাদক তুমি ইয়াক হেক কৰিব পাৰিয়া কিন্তু গুণিতকক তুমি হেক কৰিব নোৱাৰা যেনেকুৱা 4 ৰ গুণিতক ইনফিনিটিভ লৈকে তুমি ক্যালকুলেশন কৰিব পাৰিবা কিন্তু 4 ৰ উৎপাদক তুমি কেইটা মান পাৰিবা চাৰিটা ঠিক তো এতিয়া আমি ডিসকাস কৰিম LCM আৰু HCF ৰ বিষয়ে এটো কি হয় যেটো LCM least common multiples and HCF highest common factors তো now more discuss যদি মোক এটা কোশ্চেন দিয়ে কি 4 আৰু 8 ৰ মাজত 4 আৰু 8 ৰ LCM and HCF উলিয়া তো কি কৰিবা তুমি 4 ক লবা 4 2 ৰে ডিভাইড কৰিবা 2 পাবা হয়নে না এনেকুৱা এগেইন 8 কি লিখিব পাৰিবা 2 ৰে দিলে 4 পাবা আকৌ 2 ৰে দিলে কিমান পাবা 2 পাবা তিতে তো তুমি নোৱাৰা গটেখিনি কি তো দ্যাট মিন্স আমি 4 ইকুয়াল কি লিখা হয় তো 4 is equals to 2 into 2 again 8 is equals to 2 into 2 into 2 right so LCM therefore HCF amyulam HCF of HCF 4 and 8 are 4 আৰু 8 ৰ লখা উ মানে HCF গৰিষ্ঠ সাধাৰণ উৎপাদক তো কি হ'ব চোৱা যেটো কমন আছে কমন কেটা মাল্টিপ্লাই কৰি দিলে বা পূৰণ কৰি দিলে চোৱা কমন কেটা আছে এইটো আৰু এইটো হয়নে নহয় তো চোৱা এইটো এনেকুৱা কৈ ঠিক এনেকুৱা কৈ লিখিব তো HCF টো কি হ'ব 2 into 2 as equals to 4 এতিয়া চোৱা তুমি গ খাও কিনে ধৰলাবা মানে LCM how LCM 4 and 8 are 4 আৰু 8 ৰ LCM কিমান হ'ব কমনৰ দুটা আছে নহয় যি কেটা কমন এটা আছে এটা কিমানটা হল দুটা হল তো গতিকে 4 দুটা কৰিলে কিমান হয় 4 আৰু আনকমনৰ এটা হ'ব 8 2 is equals to 8 তো 8 আৰু 4 ৰ LCM to hol 8 আকৌ 4 আৰু 8 ৰ HCF is equals to কি চোৱা স্টুডেন্টস কিমান হয় 4 এগেইন চোৱা LCM আৰু HCF ৰ মাজত কিছু ৰিলেশন আছে চোৱা এটো কেনে ধৰলা মই দেখাই দিছো চাও ভালদৰে ৰিলেশন আছে LCM into HCF is equals to two products of 2 মানে লখাগু আৰু গখাগু লখাগু পূৰণ গখাগু সমান দুটা সংখ্যাৰ পূৰণফল তো লখাগু কিমান চোৱা লখাগু হল 8 তো 8 into গখাগু কিমান
গখাও হল 4 দ্যাট মিন্স আর দুটা প্রোডাক্ট কি আছিল আমার 4 আর 8 ভেরি গুড 4 and 8 that means who can 32 right is equal to 32 তো লখাগু আর গখাগু তুমি পূরণ করিলে দুটা সংখ্যার পূরণফলৰ কি ওলাব পাৰা দুটা সংখ্যাৰ পূরণফল সমান সমান লখাগু আর গখাগু এতিয়া সোৱা ডিসকাস কৰিম সোৱা ঠিক এটা আনটো সোৱা মই যদি 4 আর হয় যে কোশ্চেন যদি এনেকুৱা হয় যে 4 and 10 ৰ মাজৰ LCM আৰু LCM and HCF হ'ব তো কেনে ধৰ ওলাবা মানে 4 is equals to কি লিখিব পাৰা লিখা তুমি 4 is equals to 4 is equals to how 2 2 right again 10 is equals to 2 5 আর পারা so that means 4 is equals to 2 into 2 again 10 is equals to 2 into how 2 into 5 that means LCM HCF প্রথমত লাইলো HCF is equals to how HCF highest common factor মানে এইটো টার্মস আর মিল আছে নাকি নাই গতিকে ইয়ার কি হবো HCF to 2 হবো হয় না নহয় again LCM is equals to how মানে কমনৰ এটা 2 আনকমনৰ কিমান 2 আৰু 2 এটা 2 কমনৰ এটা আছিল আকৌ আনকমনৰ 2 এটা আছিল আকৌ 5 আছিল আনকমন into 5 so how can we can write 4 right 4 into 5 that means 20 right again cha মানে এটো হয় না নহয় তো we know that LCM into HCF two product কি আছিল or 4 into 10 so LCM কিমান 20 into HCF কিমান 2 is equals to 4 into 10 that means this is equals to we know that this is equal to 40 and 10 into 4 into 10 is equals to how 40 proved understand students আছে তো স্টুডেন্টস যদি আইটো ভিডিও ভাল লাগে তেনেহলে মোৰ চেনেলক সাবস্ক্রাইব কৰিবা আৰু বেল আইকনি ক্লিক কৰি ফিউচাৰ নোটিফিকেশনৰ বাবে আপডেট কৰি ল'ব টেল দেম গুড বাই টেক কেয়াৰ